ৰাজ্যৰ ৰেচন কাৰ্ড থকা ৭০ লাখ হিতাধিকাৰীৰ বাবে এটা বেয়া খবৰ। জুন মাহৰ পৰা অনিৰ্দিষ্ট কাললৈ হিতাধিকাৰী ১০০ টকাত নাপাব দাইল, চেনি আৰু নিমখ। হিতাধিকাৰীক সুলভ মূল্যত এই সামগ্ৰী যোগান ধৰিবলৈ এই মুহূৰ্তত ৰাজ্য চৰকাৰৰ নাই পৰ্যাপ্ত বাজেট। উল্লেখ্য যে বিগত নৱেম্বৰ মাহৰ পৰা চলিত মাহলৈকে ১০০ টকাত ৰেচন কাৰ্ড থকা লোকে লাভ কৰিছিল এই তিনিবিধ সামগ্ৰী। আগন্তুক বাজেটত ধাৰ্য কৰিলেহে ছেপ্টেম্বৰ মাহৰ পৰা পুনৰ ৰেচন কাৰ্ডযোগে ১০০ টকাত পাব পাৰে এই সামগ্ৰীসমূহ। উল্লেখ্য যে চাউল, দালি, চেনি, নিমখৰ লগতে চাহপাত আৰু মিঠাতেলো সুলভ মূল্যত যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। নিৰ্বাচনত দিয়া প্ৰতিশ্ৰুতি পালন কৰা হয়নে নহয় সেয়া আগন্তুক বাজেট অধিৱেশনৰ পিছতে স্পষ্ট হৈ পৰিব। আমাক ৰহাৰ পৰা এই সন্দৰ্ভত কিছু প্ৰতিক্ৰিয়া শুনাব সাংবাদিক অসীম চেত্ৰী। আচলতে ৰাজ্যৰ ৭০ লাখ যি ৰেচন কাৰ্ড হিতাধিকাৰী, সেই হিতাধিকাৰীয়ে ১ জুনৰ পৰা ১০০ টকাত লাভ নকৰিব চেনি, দাইল আৰু নিমখ। আচলতে প্ৰায় নিৰ্বাচনৰ কেইদিনমান পূৰ্বৰ পৰা আচলতে এই যি ৰেচন কাৰ্ড হিতাধিকাৰীসকল আছিল তেওঁলোকক আচলতে চাউলৰ বিনামূলীয়া চাউলৰ লগতে ১০০ টকা মূল্যত চেনি, দাইল আৰু নিমখ যোগান ধৰা হৈছিল। কিন্তু বৰ্তমান আচলতে খবৰ অনুসৰি যে ১ জুনৰ পৰা সেই যি আঁচনি, সেই যি ১০০ টকাত যি চেনি, দাইল আৰু নিমখ লাভ কৰিছিল সেয়া অনিৰ্দিষ্ট কাললৈ বন্ধ কৰা হৈছে। কাৰণ আচলতে সেই হিতাধিকাৰীসকলক সেইসমূহ ১০০ টকাত যি যোগান ধৰিবলৈ আচলতে অসম চৰকাৰৰ পৰ্যাপ্ত বাজেট নাই বুলি ইতিমধ্যে কৈছে। আৰু দেখিবলৈ পোৱা গৈছিল যে নিৰ্বাচনৰ পূৰ্বে কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে বহুতো প্ৰতিশ্ৰুতি দিছিল যে চেনি, দাইল, নিমখৰ লগত তেওঁ মিঠাতেলো যোগান ধৰাৰ কথা কৈছিল নিৰ্বাচনত জয়ী হলে। কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে যে মিঠাতেলটো দূৰৰে কথা, যিকেইটা বস্তু দি আছিল, যিকেইটা সামগ্ৰী দি আছিল চেনি, দাইল, নিমখ, সেয়াও যেন এতিয়া বন্ধ হৈ পৰিছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম ৰহাৰ সচেতন লোকসকল আছে। নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি আছিল মিঠাতেলৰ, আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যি সামগ্ৰী যোগান ধৰিছিল চেনি, দাইল, নিমখ, সেয়াও যেন এতিয়া বন্ধ হৈ পৰিছে। নিৰ্বাচনী প্ৰতিশ্ৰুতিবোৰ আচলতে বাস্তৱ কেতিয়াবা নহয়। আমি বিগত সময়ত বহু বছৰ ধৰি আহিছো, স্বাধীনতা দিনৰ পিছৰ পৰা বহু ধৰি পাই আহিছো। ইলেকশ্যনৰ সময়ত যিবোৰ প্ৰতিশ্ৰুতি থাকে, ৰাইজৰ মাজলৈ যিটো বাৰ্তা লৈ যায়, সহানুভূতিশীল আৰু সাহায্য প্ৰদানৰ কাৰণে উন্নয়নশীল এখন ৰাষ্ট্ৰ গঢ়িব, উন্নয়নশীল এটা জাতি গঢ়িব। পৰৱৰ্তী সময়লৈ সেইবোৰ আমি দেখা পোৱা নাযায়। সেইবোৰ আচলতে প্ৰতিশ্ৰুতি হয়, মানুহক সান্তনা হয়। কিন্তু এইখিনি সময়ত সমবায়ৰ জৰিয়তে অসমৰ যিখিনি মানুহ সাহায্য প্ৰদান কৰি আছিলে, বিনামূলীয়া চাউল, তাৰ লগে লগে দালি, নিমখ, চেনি ১০০ টকাতে উপলব্ধ হৈছিল। সেইখিনি পৰৱৰ্তী নিৰ্বাচনৰ সময়ত তেখেতলোকে কৈছিল আৰু অন্যান্য দৰকাৰী অনুপাতে হয়তো মিঠাতেলো দিব, চাহপাতো দিব, অন্যান্যখিনি দিব। কিন্তু আমি দেখা পালো এতিয়া বৰ্তমান সময়ত এইটো আটাইতকৈ নিৰ্ভৰশীল কথা হৈছে কি, যে অসম চৰকাৰৰ যিটো অৰ্থনীতি ব্যৱস্থা, ভাৰসাম্যটো কিমান শকত আছে। ভাৰসাম্যৰ প্ৰতি লক্ষ্য ৰাখি তেখেতসকলে যদি কথাবিলাক এনেদৰে নোহোৱাকেও কয়, তেতিয়াহ'লে নিৰ্বাচনৰ কিছু কথা হয়তো মানে হেৰি হ'ব, এইটো অপ্ৰাসংগিক হ'ব তেতিয়াহ'লে। আমি আৰু এগৰাকী অসীম চেত্ৰী, আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছো বিষয়টো সন্দৰ্ভত আমাক কিছু প্ৰতিক্ৰিয়া শুনাৰ বাবে।